বিয়াত কোনে কি উপহাৰ দিয়ে হেয়া কেনেকৈ গম পোৱা যায় উপহাৰ পেকিং কৰিহে দিয়া হয় হেয়া মানুহক দেখুৱাই দিয়া নহয় এপিএসসি কেলেংকাৰীয়ে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত গৌৰৱ গগৈ বিয়াত ৰাকেশ পালে উপহাৰ দিয়া বুলি উল্লেখ কৰা সন্দৰ্ভত এই মন্তব্য কৰিছে সভাপতি ভূপেন বৰাই কংগ্ৰেছ নেতাৰ বিয়াত উপহাৰ স্কেনিংৰ সুবিধা কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ ইফালে আগষ্ট ছেপ্টেম্বৰত অসমৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত ভূপেন বৰাৰ মন্তব্য বাজপেয়ী ভৱনতে আহিব বৰ ভূমিকম্প বিয়াত কোনে কি গিফ্ট দিয়ে আপোনাৰ বিয়াতটো মই গিফ্ট দিছো কি আপুনি চাইছিলে নি খুলি পেলাই এতিয়া নেক্সট টাইমৰ পৰা যদি কংগ্ৰেছী মানুহে বিয়া পাতে মই মুখ্যমন্ত্ৰীক কম যে আমাৰ বিয়াবিলাকত এটা স্কেনিং মেচিন লগাই দিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই কম আমাৰ কংগ্ৰেছী লিডাৰৰ ঘৰত যেতিয়া বিয়া হ'ব তেতিয়া মই মুখ্যমন্ত্ৰীক চিঠি লিখিম যে এটা স্কেনিং মেচিন গেটত লগাই দিব কোনে কি গিফ্ট আনিছে চেক কৰিব তাৰপিছত দৰা কইনাক ৰিপৰ্ট কৰিব যে ৰামান্না বৰুৱাই এইটো আনিছে সেইটো পাছত ল'ব না নলয় বিয়াত কোনে কি গিফ্ট আনে পেকেজিং কৰি পেলাই আনে পেকেজিং গিফ্ট পেক কোনে চাই যোনে বিয়া পতা নাই মই নাম নকওঁ যোনে বিয়া পতা নাই যোনে গিফ্ট পোৱা নাই এনে কেনেকৈ জানিব মই এপিচিচি প্ৰেচিডেণ্ট মই ক'লে কংগ্ৰেছৰ সবেই কোৱা হয় মই নকলে আপুনি ক'ব পাৰে যে আমাৰ প্ৰতিক্ৰিয়া কি যেতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে মই এটা বক্তব্য দিওঁ সেইটো কংগ্ৰেছৰ প্ৰতিগৰাকী নেতা কৰ্মীৰ বক্তব্য ভূমিকম্পটো আহিব মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক জীৱনলৈ আপোনাক মই কৈ দিছোঁ ভূমিকম্প ৰাজনৈতিকভাৱে সঁচাকৈ আহিব আৰু সেই ভূমিকম্পই বাজপেয়ী ভৱনত হ'ব তিনিজন CM ওলাই আছে তেওঁলোকৰ এতিয়া বিজেপিত CM তিনিজন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া CM হ'বলৈ বিচাৰি আছে দিলীপ শইকীয়া ডাঙৰীয়া CM হ'বলৈ বিচাৰি আছে গতিকে এতিয়া হিমন্ত বিশ্ব শৰ্মাক দুইখন হাতৰ ধৰি দুজন CMে টানি আছে চকীৰ পৰা উঠাবৰ কাৰণে এইবিলাক চব লাহে লাহে চাই থাকক যিটো ভূমিকম্পৰ কথা মুখ্যমন্ত্ৰীয়ে কৈছে সেইটো ভূমিকম্প লাহে লাহে আপুনি গম পাব বাজপেয়ী ভৱনত হ'ব আৰু বাজপেয়ী ভৱনতে তিনিফাল হ'ব